পুৰা বিজি দেওবাৰ বুলিও কোনো মানুহ ক'তো যোৱা নাই অকল কামত ব্যস্ত বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু দেওবাৰৰ দিনটোত কি কাম কৰে নিশ্চয় ঘৰৰ কাম কৰে আৰু নিজৰ ঘৰৰ মানুহখিনি সময় দিয়ে নহয়নে কাৰণ দেওবাৰৰ দিনটোত সকলোৱে ৰেষ্ট লয় আৰু আমি কি কাম কৰি আছো চাওকচোন সকলোকে নমস্কাৰ জনাইছো আৰু দেখাবলৈ লৈছো আজি আমাৰ দেওবাৰৰ দিনটোত কি কাম কৰিলো চাই লওক এয়া চাওক আমাৰ কাম আৰম্ভ হৈ গ'ল দেখিছেনে আৰু এইফালে এইটো ডাঙৰকৈ ড্ৰেন দি দিছে যেহেতু নেকি পাহাৰৰ মাটি আমাৰ খহি আহে ন বৰষুণ দিলে বহুত পানী ধাৰটো বেছি হয় আৰু সেইকাৰণে মানে এইটো ড্ৰেনটো এনেকৈ খান্দি দিছে এয়া দেখিছেনে আজি চব মানুহ ওলাই আহিছে এইটো ৰাস্তাই মেইন এইফালে দিয়ে পানীৰ পৰা ঘৰৰ বস্তু বাহানি সব অনা নিয়া কৰে গতিকে ৰাস্তাটো আমাৰ বনাব লাগিবই চৰকাৰে বনাই নিদিয়ে যেতিয়া আমাৰ ঘৰৰ ওচৰৰ মানুহখিনিয়ে বনাব লাগিব যোন নেকি এইফালে দি অহা যোৱা কৰি থাকে গতিকে আৰু এইটোত বেয়া পায়ো লাভ নাই আমাৰ এতিয়া কাম কিমান আগবাঢ়িলে দেখাই আছো দেই দেখিছেনে এইবিলাক দেখিছে এইবিলাক কোৰ্টত চাকৰি কৰা মানুহ তথাপিও দেখিছে কামত কিমান পাৰিছে কিমান পাৰ্গত হয় এয়া চাওক এইফালে এয়া চাচা দেখিছেনে পেট দেখিছেনে নাই আমাৰ চাচাৰ পেট ডাঙৰ হ'লেও কিন্তু পুৰা কাম কৰিব পাৰে আৰু এইফালে সেইয়া এইবিলাক মানে ইটাখিনি এয়া খান্দি এনেকৈ দি ইটা বহুৱাই গৈ আছে যিমানে মানুহে সহায় সহযোগ নকৰক কিয় যদি গোটেই ৰাইজ একলগ নহয় তেতিয়াহ'লে কোনো এটা কাম মানে সমাধান হয় না নহয় বাৰু বন্ধু বান্ধৱীসকল গতিকে আমাৰ এতিয়া যোৱা দেওবাৰত মানুহ কম আছিলে আৰু এই দেওবাৰত কিন্তু বহুত মানুহ ওলাই আহিছে আৰু কিছুমান মানে নাইট ডিউটি মাৰিছে ন বাহিৰত গৈছে তেওঁলোক আহিব পৰা নাই আকৌ পিছবেলাও কাম হ'ব এতিয়া সময় হৈ গ'ল 2টা বাজিছে ৰাতিপুৱা 8টা বজাৰ পৰা কামত লাগিছে মানে আহোঁতে অকণ দেৰি হৈ যায় ন সেইটো কাৰণে এতিয়া ইমানখিনি হৈছে 1 কিলোমিটাৰমান হৈ গৈছে চব পুৰা লাগি আছে আৰু এইফালে আমাৰ গাড়ী আহি গ'ল আৰু গাড়ীখন কিয় আহিছে জানেনে আমাৰ ইটা মানে মাজতে বহুতখিনি বেছি হৈ গ'ল আৰু সেইখিনি এতিয়া লৈ যাব লাগিব আকৌ আমাৰ ঘৰৰ ওচৰলৈ মানে উধৰ পৰা মুধলৈকে চব ইটা পাৰি আহিছে দেখিছেনে এইখন সেইকাৰণে লৈ আনিছে মানে এই চাচাজন দেখিছেনে মানে কি হৈছে জানে চাচাজনৰ ভৰিটোত ৰড সোমাই গৈছিলে তথাপিও তেওঁ আহিছে কামত ওলাই আপোনাৰ কিবা ভৰাই থোৱা আছে ন ভৰিত কিবা ভৰাই থৈছে নেকি মানে ৰড ইফালে সোমাই সিফালে ওলাই গৈছিলে দেই তথাপিও তেওঁ আহিছে আৰু বেছি কাম কৰিলে মানে ভৰিটো বিষায় সেইকাৰণে তেওঁ অলপ কৰে কৰি আকৌ অলপ ৰেষ্ট লয় আৰু এইফালে এজনে কোৰ্টত কাম কৰে এইয়া এতিয়া ইটা ভৰাই আছেগৈ তাত হা এইটো ঘাও ভাল হ'ব এক মাহতে এনেকৈ আছে ইমান বেণ্ডেজ সোমাই মোৰ ভয় লাগে তেনেকুৱা এইটো চব ওলাইছে মাংসবিলাক আছে এনে সোমাইছে এনে ওলাইছে মানুহজনে মানে ষ্টিল কোম্পানীত কাম কৰিছিলে আৰু তাতেই ৱেল্ডিঙৰ কিবাকিবি কাম কৰি থাকোঁতে পুৰা ভৰিত ৰড সোমাই গৈছে মিল চলাইছিলে বোলে তেতিয়াই ৰড সোমাই গৈছিলে ভৰিত আমাৰ কাম চলি আছিলে 8টা বজাৰ পৰা এতিয়া 2টা বাজি গ'ল নহয়নে 2টা বাজি গ'ল ভাত পানী খোৱাই নাই চাহ কিন্তু খাইছোঁ দেই কেইবাবাৰো চাহ খাইছোঁ চৰবত খাইছোঁ আৰু এতিয়া গৈ ভাত পানী খাম খোৱাৰ পিছত আকৌ এঘণ্টামান ৰেষ্ট ল'ম তাৰপিছত আকৌ কামত লাগিম এতিয়া এইখিনি কমপ্লিট হৈছে আৰু ইটাখিনি ভৰাই লৈছে গোটেইখিনিয়ে যাব নেকি সেইখন বলেৰত ন গোটেইখিনি যাব ন এয়া এক গাড়ী ওপৰলৈ লৈ গ'ল মানে বেছি হৈ গ'ল যে সেইটো কাৰণে ওপৰলৈ দি পঠিয়াইছোঁ এইখিনি থাকিলে এতিয়া বাজি গ'ল 3টা আৰু 3টা বজাত আহি গ'লোঁ ঘৰলৈ ভাত খাবৰ কাৰণে আৰু মুখখন দেখিছেনে শুকাই গৈছে দেখিছে এতিয়া ভাত পানী খাই ল'ম
আধা ঘণ্টা এঘণ্টামান ৰেষ্ট কৰিম আৰু তাৰপিছত আকৌ আমাৰ ওচৰত কৰিম। সেইখিনি বাৰু শেষ কৰি থৈ আহিছোঁ। একে শেষ হোৱা নাই, মানে সেইখিনি জেগাখিনিহে হেৰি হৈছে আৰু অলপ হেৰি মানে মিলাইছোঁ আৰু অলপ আছেই। তথাপিও চাই লওঁ, বৰষুণ দিলে তেতিয়াহে গম পোৱা যাব। বাকী ৰ'দ দেখিছেনে, তামাম ৰ'দ আৰু আজিৰ দিনটো তেনেকেই গ'ল। আৰু মোৰ বাৰীখন চাওক, দেখিছেনে, এইবিলাক উৰহি চুৰহি কিবা কিবি হৈছে। বেঙেনা, উৰহি, ভেন্দি। আমাৰ ঘৰৰ ভেন্দিকেইটা কিমান ডাঙৰ চাব দেই, মই দেখাওঁ। চাওকচোন কিমান দীঘল দীঘল, দেখিছেনে। আৰু এইবিলাক আৰু চোতালখন এইবিলাক ঘৰৰ বস্তুবোৰ হেৰি হৈ আছে। ইতিমধ্যে কামৰ পৰা আহি গাটো ধুই ভাত পানী খাই লৈছোঁ আৰু এগৰাকীয়েতো গা ধোৱাই নাই, যিহেতু আকৌ কামলৈ যাবই লাগিব। আৰু মই গা নোধোৱাকৈ কেতিয়াও ভাত খাব নোৱাৰোঁ, জানেনে। এইটো মোৰ বহুত বেয়া স্বভাৱ। লাগে মই জ্বৰ হৈ মৰি থাকিম, তথাপিও মানে কি হয়, মই গাটো ধোৱাৰ পিছতহে ভাত মুঠি খাব পাৰোঁ। আৰু এইটো মানে মোৰ একদম সৰুৰে পৰাই স্বভাৱ। আৰু যিহেতু মাহঁতে মানে হেৰি কৰিছিলে যে ছোৱালী মানুহ গা নোধোৱাকৈ কেতিয়াও ভাত খাব নালাগে, সেই তেনেকুৱা এটা নিয়ম বান্ধি দিছিলে। আৰু সেইটো কাৰণেই নেকি চাগে গা নোধোৱাকৈ কেতিয়াও মই ভাত খাব নোৱাৰোঁ। আৰু গাটো ধোৱাৰ পিছতেই মানে এনেকুৱা ভোক লাগে, তেতিয়াহে মই ভাত খাওঁ। গতিকে আমি যেতিয়া আহি পাইছোঁহি তেতিয়া বাজিছিলে 2:30 নে 3টা, আৰু এতিয়া বাজি গ'ল 3:30। গতিকে আকৌ এতিয়া ওলাই কৰি ৰেডি হৈছোঁ। মানুহখিনিও যিহেতু ভাত খাই আছে আৰু অলপ ৰেষ্টৰ প্ৰয়োজন নহয় জানো। এতিয়া আকৌ কামলৈ যাম। এইবাৰ মানে আমাৰ ওচৰতে কৰিম। মই যোন জেগাৰ পৰা যে ভিডিঅ' বনাই থাকোঁ আগতে, সেই জেগাখিনিতে মানে এতিয়া হেৰি কৰিব, ৰাস্তাটো বনোৱা কাম আৰম্ভ হ'ব। আৰু মই যে সেইদিনাখন কৈছিলোঁ এটা ভিডিঅ'ত যে মানুহবিলাক এনেকুৱা, পিছত ক'ম বাৰু। মানে কি হৈছে জানে, সেইদিনাখন মই আমাৰ নতুন ঘৰৰ কামৰ পৰা আহি এই ৰাতিখন কি কৰিছোঁ জানেনে, পূৰা মানুহৰ ঘৰে ঘৰে আৰু 2জন মানুহক লৈছোঁ, লৈ পেলাই সেই একদম প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে গৈ কৈ থৈ আহিছোঁ যে দেওবাৰে কামলৈ যাবই লাগিব, যদি নাযায় তেন্তে হ'লে হাজিৰা পইচা দিব লাগিব। আৰু এইবাৰতো ৰাস্তাৰ পইচা দিব লাগিবই, লগতে কাম কৰিবলৈও যাব লাগিব, নগ'লে কিন্তু কথাটো বেয়া হ'ব। আৰু আজি চব মানুহ আহিছে, তথাপিও দুঘৰ মানুহৰ অহা নাই। সেই দুঘৰকো ব্যৱস্থা লোৱা হ'ব। যিমানেই মোৰ লগত ভাল হৈ নাথাকক কিয়, যিমানেই যি নহওক কিয়, যিটো হয় সেইটোহে, হয়নে নহয়। ৰাস্তাটো অকল মোকেই নালাগে নহয়, তোমালোককোতো লাগে। মোৰনো কি আহে, তোমালোকৰ যেনেকৈ মানে স্কুটি কিবা কিবি গাড়ী চাড়ী আনি থকা, মোৰতো তেনেকুৱাই ন। আমাৰ গাড়ী থাকিলেও আমাৰ গাড়ী ইয়ালৈ নানোৱেই, বেলেগতে থাকে। মাত্ৰ স্কুটিখন অনা হয় বা ঘৰুৱা বস্তু কেতিয়াবা যদি ভাড়া লাগে তেতিয়া সেইবিলাক গাড়ী অহা হয়। গতিকে ৰাস্তাটো মানুহক সকলোতে লাগে, ভালৰ কাৰণেও লাগে, বেয়াৰ কাৰণেও লাগে। আজি যদি আমাৰ ৰাস্তাটো নাথাকে বা নাথাকিলে, মই কথা এটা কৈছোঁ, তেনেকুৱা কাৰণ নহওক বাৰু, যদি এম্বুলেঞ্চ এখনকে আহিবলৈ হয় বা কাৰোবাৰ ধৰক ঘৰত জুই লাগিলে, ফায়াৰ ব্ৰিগেডৰ গাড়ী এখন আহিবলৈকো হ'লেও ৰাস্তাটোতো আমাক ভালকৈ লাগে ন। ভাল ৰাস্তা এটা লাগে, বা ৰাস্তাটো সদায় মানুহৰ লাগে, মাটি ৰাস্তাই হওক, কিন্তু ডাঙৰ হ'ব লাগে। আৰু কি ক'ম আৰু, আমাৰ ইয়াতে বুলিয়ে নহয়, সকলো ঠাইতে। কিন্তু আমাৰ ইয়াত মানে কি ক'ব, এজনী আছে, দেখিছে চাগে মোৰ ভিডিঅ'ত, বহুত মানে ৰাস্তা ঘাট ঠেলি ঠেলি ফুৰে আৰু খুব কাজিয়া কৰে। আৰু এতিয়া মানে তেওঁ আহি পেলাই আমাৰ তাত লাগিছে, কথা আছে, লগাও বহুত কথা আছে। গতিকে উপায় নাই, মানে কিবা সাত নেউল মিলি পেলাই হ'লেও কামখিনি কৰিব লাগিব, নহয় জানো। আৰু ঠিক তেনেকুৱাই হৈছে। আৰু এতিয়া যাওঁ সেই মেইন জেগাতে আছে গন্ধগোলটো, গম পাইছে। এতিয়া যাব লাগিব আৰু কি হয় চাওঁচোন বাৰু। এইখিনি কামখিনি কৰি লোৱাৰ পিছতহে আকৌ পিছৰ এইখিনি কাম ধৰিব পাৰিম। গোটেই ৰাস্তাটো প্লাষ্টাৰ কৰিবলৈও বহুত টকাৰ প্ৰয়োজন ন, আৰু পইচা পাতি মানুহে নিদিয়ে। আৰু দিলেও মানে কিমান যে কাজিয়া কৰিব লাগে ভগৱান। আৰু আজিৰ দিনততো আৰু কাজিয়া কৰাৰ হেৰি নহয় ন। আৰু মোৰ মুডটো মানে কাজিয়া নকৰোঁ, কিন্তু মই মানে যেনেকৈ কথাটো কৈ দিওঁ সেইটো কাজিয়া কৰা বুলিয়ে মানুহে কয়, কিন্তু মই তেনেকুৱা নহয়। মই যিটো কওঁ যে এইটো বস্তু দিব লাগিব, এইটো অকল মোৰে প্ৰয়োজন নহয়, আপোনালোকৰো প্ৰয়োজন, গতিকে বস্তুটো দিব লাগিবই, তেনেকৈ দাবী দি কথা কওঁ। আৰু নাজানো, বহুত কেইগৰাকীয়ে দিছেহি কিন্তু দেই, ইতিমধ্যে পইচা পাতি দিছে, আৰু কেইঘৰমান বাকী আছে। কৈছে বাইদেউ দিম, নিদিয়াকৈ নাথাকোঁ। নহ'লে
মানে বস্তু আমাৰ কেৰিং চাৰ্জটোৱে বহুত যায় ইটা পেলাইছোঁ আপোনালোকেতো গম পায়ে ন গতিকে সেই ভাড়াটোতো দিব লাগিব ন কমসে কম অইনখিনি বস্তুৰ দাম দিব নালাগে বাৰু ইটা চিটাখিনি মোক দাম দিব নালাগে কিন্তু ভাড়াৰ দামটোতো মোক দিব লাগিব সেইটো কাৰণে পইচা উঠাই কৰি 2-3জন মানুহ আমি লগ হৈ ঘৰে ঘৰে গৈ পইচাখিনি উঠাইছোঁ কিছুমানে দিম গৈ কিছুমানে নিদিম গৈ কিন্তু এবাৰ কোনো সাৰিব নোৱাৰে পইচা দিব লাগিবই গতিকে এতিয়া গৈ থাকোঁ আৰু মই এনেকুৱা ভিডিঅ' ব্যক্তিগত এইবিলাক ঘৰুৱা কথাৰ ভিডিঅ' নবনাই তথাপিও মই দেওবাৰৰ দিনটোতনো কি কৰিছোঁ সদায়নো আৰু এইবিলাক মানে ৰাজনীতি এইবিলাককেনো কিমান আলোচনা কৰি থাকিম নহয় জানো দেশত কিমান 2 নম্বৰী কাম হৈ আছে সেইবিলাক কথা আলোচনা কৰোঁ কাৰণ মানুহৰ কিছুমান চকু খোল খুৱাব লাগিব নহয় কাৰণ আজিকালি অন্ধভক্ত বেছি আৰু সেই কাৰণেহে মানে কি হয় মই এইবিলাক কথা আলোচনা কৰোঁ গতিকে কিছুমানে বেয়া পায় কিছুমানে ভাল পায় আৰু ভাল পোৱাখিনিয়ে ভিডিঅ' চাব বেয়া পোৱাখিনিয়ে নাচাব নহয় না আৰু যি কি নহওক এতিয়া আমি যাওঁ আৰু মোৰ মানে হাজিৰা মানুহ এগৰাকীও লগাইছোঁ যিহেতু এনেকৈ বহি থাকিলেও আকৌ হেৰি হৈ যাব ন লোকচান হ'ব গতিকে এতিয়া গৈ থাকোঁ নহ'লে আমাৰ ইয়াত বহুত মহ আৰু 3টা বজাৰ পিছত মানে মহে একদম পূৰা ক'লা হৈ আগুৰি ধৰিব এতিয়া কণী বাকলি লৈ যাব লাগিব কণী কাৰ্টুনত জানে কণী হেৰিটো বাটো সেইটো লৈ গৈ পেলাই জ্বলাই থ'ব লাগিব তেতিয়াহে কাম কৰিব পৰা যাব গতিকে এতিয়া গৈ থাকোঁ দেই আমাৰ আগবেলাৰ ডিউটিৰ মানুহখিনি চেঞ্জ হৈছে আৰু এতিয়া ইভিনিং টাইমৰ ডিউটিৰ মানুহ বেলেগ দেই এয়া এইটো ইভিনিঙৰ আমাৰ বেলেগ মানে নাইট ডিউটিত গৈছিলে আহি পাইছে আৰু এয়া আমাৰ বৰ্ষা মা দেখিছে নাই কেনেকুৱা কামিলা মানুহ দেখিছে আমাৰ এয়া বেমাৰী মানুহ তথাপিও কৰিছেহি কিন্তু আৰু চাচাটো বাৰু চাচাই আৰু চাচা লাগি আছেহি আমাৰ কাম শেষেই হোৱা নাই এতিয়া বাজিলে 6টা আৰু 6টা বজাৰ লগে লগে মহে যি আগুৰি ধৰিছে এয়া দেখিছেনে আমি ডিমৰ বাকলি এনেকৈ পুৰি দিওঁ আপোনালোকে বাৰু এনেকৈ দি পাইছেনে ডিমৰ বাকলি এনেকৈ দিলে মহখিনি মানে অলপ সময়ৰ কাৰণে নাইকিয়া হয় এয়া চাওক আমাৰ বৰ্ষা দেউতাকে এয়া ইভিনিং ডিউটি মাৰি আছে মানে মৰ্ণিং নাছিলে তেওঁ নাইট ডিউটিত গৈছিলে আৰু এয়া মাকো গ'ল এইবাৰ মাকো গ'ল এয়া দেখিছে কিমান কষ্ট এয়া সমৰ্জিতে ইটা কঢ়িয়াই আছে আমাৰ আৰু এগৰাকী গৈছে এতিয়া পুৰা আৰু এইফালে ধোঁৱা উৰি আছে মই ইটা অলপ দি দিলোঁ নিদিয়া নহয় কিন্তু এই মোৰ অলপ ডিঙিটো বিষ হোৱাৰ কাৰণে মানে বাদ দিছোঁ এয়া বৰ্ষামাকে বহুত কৰি আছে আজি দেই এয়া হ'ল আমাৰ 6টা বজালৈকে মানে প্ৰতি দেওবাৰে কৰিবই লাগিব অলপ আমাৰ এইখিনি মানুহৰ কাৰণে নহ'লে আমাৰ ৰাস্তা হৈ নুঠিবগৈ মানে যদি এৰি দিয়া যায় তেন্তে হ'লে এৰিয়ে দিব লাগিব মানে আৰু ইমানতে ৰখি যাব সেইকাৰণে প্ৰতি দেওবাৰে আমি কাম কৰা আৰম্ভ কৰিছোঁ মানে এতিয়া আৰু মই ইফালে এনেকৈ বহি আছোঁ তেওঁলোকক ভিডিঅ' কৰি মানে বহুত সময় এনেকৈ থাকিলে ডিঙিটো আকৌ বিষায় সেইটো কাৰণে মই বহিছোঁ দেই অলপ কৰিলোঁ নকৰা নহয় আৰু এনেও বহি থাকিব নোৱাৰোঁ গতিকে এইখিনি কৰিলোঁ আৰু এতিয়া মই ভিডিঅ'টো সামৰণি মাৰিব লাগিব ইমান এটা সুন্দৰ বতাহ দিছে নহয় ইমান সুন্দৰ পৰিৱেশ দেখিছেনে বৰ ভাল লাগে এনেকুৱা আহি কোনোবা আহি আছে বাৰু যোন আহি থাকে আহি থাকক আৰু এতিয়া মই ভিডিঅ'টো সামৰণি মাৰোঁ আৰু সকলোকে কৈছোঁ দেই নিজৰ ৰাস্তা ঘাট নিজেই আমাৰ কৰি ল'বলগীয়া হৈছে আৰু আপোনালোকেও মানে বেলেগলৈ আশা নকৰি নিজেই নিজৰ কামবিলাক কৰি ল'বচোন বহুত ভাল লাগে গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় এতিয়া বাই বাই